স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি সম্পৰ্কে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। এতিয়া ৰমেশে ডাঙৰীয়া আছে, কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে 2টা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? মই ৰমেশে প্ৰশ্ন কৰিছো। আইনখন সকলো কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি লগাই পেলাই 2টা PSO দি দিলে, মোক চব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে মোৰ PSO কেইটা নাই। এইটো নহ'ব, নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, মোৰ অধিকাৰ, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি সম্পৰ্কে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ, আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব। আৰু তেন্তে এতিয়া দেখোন চব যদি অনা অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি 2টা PSO পাই থাকে, অসমত আমাৰ নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া হ'ব। সেইকাৰণে মই কৈছো, আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব। উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক, আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয়, আমি আলোচনাত বহিম। কিন্তু মই পুনৰ কৈছো, আপুনি এজন জনজাতীয় মানুহ, আপুনি অসমৰ থলগিৰি মানুহ, ময়ূৰ বৰগোহাঁই সদৌ অসম তাইৰ ছাত্ৰৰ সন্ত্ৰাসবাদ গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে। কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ, আৰু সেই খিলঞ্জীয়া মানুহখিনি সুৰক্ষা দিয়াৰ দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে, আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক, আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক। বহুতো দল সংগঠন আছে, তেওঁলোকৰ ক'বলগীয়া আছে। মই এইখিনি কথাকে ক'লো, তৰিলে দেশ, মৰিলে স্বৰ্গ, হ'ব পাৰো দুখীয়া, আমি কাৰো গোলাম নহয়। আঠুকাৰী অধিকাৰ পূজা শিৱসাগৰৰ মানুহৰ নিয়ম নহয়। আৰু এইবাৰ অধিকাৰ কাঢ়ি অনাৰ সংগ্ৰাম হ'ব। আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে, আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় অসম। মানুহ আপোনালোক ওলাই নাহিলে, আপোনালোকৰ জাতিতকেও আপোনালোকে ব্যৱসায় ডাঙৰ বুলি ভাবিলে। অকল ইয়াৰ থলগিৰি মানুহখিনি আমি ওলাই আহিলো, আৰু শ্বহীদা তছনিৱালক আতাচুৰ নেতৃত্বত হোৱা আন্দোলনত শ্বহীদা তছনিৱালে ন্যায় পাইছিলে। কথাবিলাক আপোনালোকে গুৰুত্ব দি শুনক। আজি খিলঞ্জীয়াৰ মাটি আপুনি হাইৱে কিনাৰ যাওক, আমাৰ মাটি নাই, চব কিনি লৈছে বহিৰাগত মানুহে। আমি ক'ত থাকিম? আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত থাকিব? আমাক মাটিৰ ওপৰত অধিকাৰ লাগিব। আজি ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে, আমি ৱেলকাম জনাইছো অহাৰ বাবে। আপোনালোকৰ যিবোৰ প্ৰতিষ্ঠান আছে, 80% মানুহ আমাৰ খিলঞ্জীয়া মানুহ আপোনালোকে নিয়োগ কৰিব লাগিব। আপোনালোকে ইয়াত আহি বেপাৰ কৰি আছে, আপোনালোকৰ সমাজ জীৱনৰ প্ৰতিটো একো নাই। আপোনালোকৰ শিৱসাগৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে? একো অৰিহণা নাই। আপোনালোকে অন্তত খিলঞ্জীয়া মানুহখিনিক দিব লাগিব চাকৰি। কালি প্ৰতিবাদ হৈছে, হাজাৰ মানুহ। কোনোবাই আপোনালোকক কিবা এটা বেয়াকে কৈছে নেকি? এইটো আমাৰ সহনশীলতা। কিন্তু আমাৰ সহনশীলতাটো আপোনালোকে আমাক দুৰ্বলতা বুলি নাভাবিব। আমাৰ সৰলতাটো আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে, কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে? অসমীয়া মানুহ অতিথি পৰায়ণ, অসমীয়া মানুহ সহজ, অসমীয়া মানুহ সৰল, সেইকাৰণে পাৰিছে। কিন্তু আমাৰ সৰলতাটোক আপোনালোকে আমাক ভয়াতুৰ বুলি নাভাবিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।